অসমত আজিৰ তাৰিখত হিন্দুৰ অস্তিত্ব বিপদাপন্ন। আমাক হিন্দু ৰাজনৈতিক দল লাগে, হিন্দু সংস্কৃতি লাগে, য'ত যি কৰে কৰি থাকিব পাৰে, কেৱল হিন্দু হৈ থাকিব লাগে। বিজেপিত থাকক বা কংগ্ৰেছত থাকক, হিন্দু হৈ থাকিব লাগে। আমি বিচাৰো হিন্দু সমাজখন সুৰক্ষিত হৈ থাকক। সকলো মানুহে বিজেপিৰ নেতাক লগ কৰিব পাৰে, কিন্তু হিন্দু হৈ থাকিব লাগে। সকলো ভাল হিন্দু হৈ থকাটো মই বিচাৰো। ৰাজেন গোহাঁই নেতৃত্বত হোৱা তিনিচুকীয়াৰ ৰুদ্ধদ্বাৰ বৈঠকক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া শুনোৱা হওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। সকলো মানুহে বিজেপি নেতাৰ লগতো মিলিব পাৰে, সকলো কৰিব পাৰে, কোনো আপত্তি নাই, খালি হিন্দু হৈ থাকিলে হ'ল। বাকি কোন ক'ত গৈছে কি কথা তাক লৈ একো চিন্তা কৰিব নালাগে। খালি অসমত আমাৰ গোটেই হিন্দু সমাজখনৰ অস্তিত্ব বিপদাপন্ন। মই কংগ্ৰেছত গ'লেও হিন্দু হৈ থাকিব লাগে, বিজেপিত থাকিলেও হিন্দু হৈ থাকিব লাগে। য'তে যাওঁ ভাল হিন্দু হৈ থাকিলে বাকি কোন ক'ত আছো সেইটো ডাঙৰ কথা নহয়। মই এইটোৱে ক'লো নাই, যি দল হ'লেও হিন্দু হৈ থাকিলে হ'ল খালি। আৰু আমাকতো হিন্দু দল লাগে, হয় নহয়? না না, মই এটাই কৈছোঁ যে আমাক হিন্দু দল লাগে, হিন্দু সংস্কৃতি লাগে। যিমান হিন্দু পলিটিকেল পাৰ্টি হয় সিমানেই ভাল। দুই এজন কংগ্ৰেছত গৈ যদি কংগ্ৰেছত হিন্দু সংস্কৃতিটো লৈ যাব পাৰে সেইও ভাল, বিজেপিত থাকিলেও ভাল। মুঠতে হিন্দু সমাজখন সুৰক্ষিত হৈ থাকিব লাগে। বাংলাদেশৰ নাগৰিকে ইতিমধ্যে ইয়াত নাগৰিকত্ব পাইছে, এইটোতো ময়ে কৈ আছো না, ময়েতো কৈ আছো পাই আছে। অবৈধভাৱে এইটো পাব। বাংলাদেশৰ নাগৰিকে বৈধভাৱে কেনেকৈ পাব? অবৈধভাৱে পাব। সেইকাৰণে সকলো এতিয়া ধুবুৰী শালমাৰাত বিজেপিটো নাই, কংগ্ৰেছ আছে, UDF আছে। গতিকে তেখেতসকলেও বাংলাদেশীৰ বিৰুদ্ধে থিয় হ'ব লাগে নহয়। অসমৰতো 12খন জিলাৰ প্ৰায় বিস্তৃত এৰিয়াত বিজেপি নাই, গতিকে আমিতো তাত একো কৰিব নোৱাৰোঁ। সেইকাৰণে কংগ্ৰেছ দলেও বিদেশীৰ বিৰুদ্ধে থিয় হ'ব লাগে বা UDF দলেও থিয় হ'ব লাগে। আপোনালোকেও গছপুলি ৰুইছে নাই বিচৰাৰ জেগাত বাংলাদেশী ক'ত আছে বিচাৰিব লাগে। গতিকে আপোনালোকো পজিটিভ হ'ব লাগিব, তেতিয়াহে কামবিলাক হ'বগৈ, হয় নহয়? গভৰ্ণমেণ্টে ভাল কাম কৰিলে ক'ত কি আছে বিচাৰা এইবিলাক চাওক। সকলো মানুহে বিজেপি নেতাৰ লগতো মিলিব পাৰে, সকলো কৰিব পাৰে, কোনো আপত্তি নাই, খালি হিন্দু হৈ থাকিলে হ'ল। বাকি কোন ক'ত গৈছে কি কথা তাক লৈ একো চিন্তা কৰিব নালাগে। খালি অসমত আমাৰ গোটেই হিন্দু সমাজখনৰ অস্তিত্ব বিপদাপন্ন। মই কংগ্ৰেছত গ'লেও হিন্দু হৈ থাকিব লাগে, বিজেপিত থাকিলেও হিন্দু হৈ থাকিব লাগে। য'তে যাওঁ ভাল হিন্দু হৈ থাকিলে বাকি কোন ক'ত আছো সেইটো ডাঙৰ কথা নহয়। মই এইটোৱে ক'লো নাই, যি দল হ'লেও হিন্দু হৈ থাকিলে হ'ল খালি। আৰু আমাকতো হিন্দু দল লাগে, হয় নহয়? না না, মই এটাই কৈছোঁ যে আমাক হিন্দু দল লাগে, হিন্দু সংস্কৃতি লাগে। যিমান হিন্দু পলিটিকেল পাৰ্টি হয় সিমানেই ভাল। দুই এজন কংগ্ৰেছত গৈ যদি কংগ্ৰেছত হিন্দু সংস্কৃতিটো লৈ যাব পাৰে সেইও ভাল, বিজেপিত থাকিলেও ভাল। মুঠতে হিন্দু সমাজখন সুৰক্ষিত হৈ থাকিব লাগে। বাংলাদেশৰ নাগৰিকে ইতিমধ্যে ইয়াত নাগৰিকত্ব পাইছে, এইটোতো ময়ে কৈ আছো না, ময়েতো কৈ আছো পাই আছে। অবৈধভাৱে এইটো পাব। বাংলাদেশৰ নাগৰিকে বৈধভাৱে কেনেকৈ পাব? অবৈধভাৱে পাব। সেইকাৰণে সকলো এতিয়া ধুবুৰী শালমাৰাত বিজেপিটো নাই, কংগ্ৰেছ আছে, UDF আছে। গতিকে তেখেতসকলেও বাংলাদেশীৰ বিৰুদ্ধে থিয় হ'ব লাগে নহয়। অসমৰতো 12খন জিলাৰ প্ৰায় বিস্তৃত এৰিয়াত বিজেপি নাই, গতিকে আমিতো তাত একো কৰিব নোৱাৰোঁ। সেইকাৰণে কংগ্ৰেছ দলেও বিদেশীৰ বিৰুদ্ধে থিয় হ'ব লাগে বা UDF দলেও থিয় হ'ব লাগে। আপোনালোকেও গছপুলি ৰুইছে নাই বিচৰাৰ জেগাত বাংলাদেশী ক'ত আছে বিচাৰিব লাগে। গতিকে আপোনালোকো পজিটিভ হ'ব লাগিব, তেতিয়াহে কামবিলাক হ'বগৈ, হয় নহয়? গভৰ্ণমেণ্টে ভাল কাম কৰিলে ক'ত কি আছে বিচাৰা এইবিলাক